কংগ্ৰেছৰ ডিঙিত টিলিঙা আৰি দিম আমি গৰু নেকি মই নাজানো কংগ্ৰেছে আমাক কি আজি ইমান বেয়াকৈ কৈছে মই অতি দুখ পাইছোঁ কংগ্ৰেছৰ ডিঙিত টিলিঙা আৰি দিম আমি গৰু নেকি মই নাজানো অখিল গগৈ মানে গৰখীয়া যেন এনেকুৱা লাগি গৈছে আজি এখন বাতৰি কাকত কোনখন মই নাজানো কিবা আজি ৰাতিপুৱা মানে মইতো এনেকৈ কেতিয়াও নকওঁ তেওঁলোকে ইমান অসন্মানজনক কথা কৈ থাকে জাকিৰ হুছেইন চিকদাৰ বোলে মুখ্যমন্ত্ৰী খাজ মানুহ গৌৰৱ গগৈ আৰু বোলে হিমন্ত বিশ্ব শৰ্মা একেলগে কিবা মানে একেলগ হৈ আছে এইবিলাক কথা কিয় কয় অখিল গগৈ ডাঙৰীয়া মই নাজানো মোক বাৰু যি কয় মই মাৰ কথা মতে মানে বিজেপি নোযোৱাকৈ আছোঁ বুলি তো ক'লেই আগতে আৰু কিবা কিবি ঢেৰ কথা সেইবিলাকত মই মন্তব্য নিদিওঁ কিন্তু আজি অতি শেহতীয়াকৈ কৈছে কংগ্ৰেছৰ ডিঙিত টিলিঙা আৰি দিম তাৰমানে কংগ্ৰেছটো যেন এটা গৰু এনেকুৱা কথা কৈ পেলাই আকৌ ইফালে ক'ব যে আমাৰ মিত্ৰতা লাগে মই নাজানো তেখেতে কি ক'ব বিচাৰিছে আপোনালোকে তেখেতক খুব ভালকৈ সুধি ল'ব মইতো কালি আপোনালোকৰ প্ৰতিনিধিসকলৰ আগত কৈছোঁৱেই মোৰ কথাবিলাক মিছ ইণ্টাৰপ্ৰেট কৰি ভাল পায় কি কাৰণে নাজানো মানে মোক অলপমান আৰু গালি পৰাব বিচাৰে মই বেয়া নাপাওঁ মানে ৰাইজৰ কাম কৰিব আহিছোঁ যেতিয়া মই কোনদিনা জোতা মালা পিন্ধিব লাগিব প্ৰস্তুত হৈ আছোঁ ফুলৰ মালা অসমততো ফুল খেতি কমেই হয় সেইকাৰণে জোতা মালাটো পোৱা যাব চাগে সেই গতিকে মই সেইকাৰণে প্ৰস্তুত কিন্তু ঘটনাটো হ'ল যে এটা ৰং নেৰেটিভ এটা কংগ্ৰেছৰ বিৰুদ্ধে যিটো এতিয়া নহয় কংগ্ৰেছক বেয়া পোৱা মানুহখিনি এতিয়া নহয় 50 দশকৰ পৰা অসমত আছে আৰু যিটো নেৰেটিভ সেই নেৰেটিভটো এতিয়াও মানে চলি আছে সেইকাৰণে এইবিলাক মই অংকটো ময়ো চাব লাগিব চিন্তা কৰি মই অৱশ্যে মুকলিকৈ কওঁ কেতিয়াবা যে মই বিজেপিক গালি পাৰি থাকোঁ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে মোক বিধানসভাতো সুধিছে আপোনাৰ কষ্ট হৈছে ন বুলি মোক সুধিছে অলপ কষ্ট হৈছে কাৰণ এখনো মোক BEd কলেজ দিয়া নাই এখন ল কলেজ দিয়া নাই এখন ছায়েন্স কলেজ দিয়া নাই 5টাকৈ স্কুলৰ বিল্ডিং হৈ গ'ল ছায়েন্স দিম বুলি ক'লে কমাৰ্চ দিম বুলি ক'লে মোৰ ল'ৰা ছোৱালীবিলাকে ছায়েন্স পঢ়িব পৰা নাই কমাৰ্চ পঢ়িব পৰা নাই আৰু কাৰোবাক গালি পৰাৰ কাৰণে একদম মানে পেকেজ দি থাকে সেই গতিকে মই এইটো খোলা কথা হয় কষ্ট হৈছে দেৱব্ৰত শইকীয়া আৰু গৌৰৱ গগৈ সেই এলায়েন্সত বাধা দি আছে এইবিলাক কথা কৈছে এতিয়া নাজানো মই সেইবিলাক কথাটো আপোনালোকে আজি পেপাৰ পঢ়িয়ে কৈছে ময়ো পেপাৰ পঢ়িয়ে কৈ আছোঁ এইবিলাক যে আমাক গৰু বুলি গণ্য কৰে সেইকাৰণে টিলিঙা এৰি দিম বুলি কৈছে আপুনি অকণমান ৰিউইন কৰি দিওঁ আপোনাক দি দিওঁ আপুনি চাই লওকচোন তেতিয়া গম পাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত